हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टडी यूट्यूब चैनल। तो आज मैं तुम्हारे आलोचना कराई दिम जे तुम्हारे व्याख्या केनेक तुम्हारे जदि धरि लो तुम्हारे इतना तीनिटा व्याख्या दिसे यार तुम्हारे ग नम्बर आहिले तुम्हारे क और ख तो पड़ गला ठीक है। तो तुम्हारे कमन नपड़े तुम्हारे कि एरि थी आहिबा निश्चय एरि थी ना जदि आमी 4 भितर 3 मार्क पाओ आमार किबा असुविधा हबो जानो जदि নহয় तेनेहले तुम्हारे এই ভিডিওটো চোৱা मैं एकेबारे इजी एटा ट्रिक लै आहिছো तुम्हारे तार परा 4 भितरत 3 নহলে तुम्हारे 2 मार्क्स पाबा 100% ग्यारंटी दी गइছো। तार कारणे आमाक লাগিব जे व्याख्या केই प्रकार व्याख्या आसलते दुई प्रकार এটা আমার কবিতা ফাঁকির পড়া তুলি দিয়া হয় আর ওটা আমার পাঠৰ পড়া তুলি দিয়া হয় ঠিক আছে। মই তোমালোকক দুটা আগত উদাহরণ দেখুৱাম ঠিক আছে। তো তোমালোকে যদি এতিয়া লোকে মোৰ চেনেলটো সাবস্ক্রাইব কৰা নাই তোমালোকে সাবস্ক্রাইব কৰা আৰু ভিডিওটো যদি লাইক কৰি দিবা ঠিক আছে। তো অনুৰোধ কৰিছো বাৰে বাৰে তোমালোকে চেনেলটো সাবস্ক্রাইব কৰিবা। মই তোমালোকক প্ৰথমে এই বাক্য শাৰীটো তোমালোকক দিছো যে তোমালোকে ব্যাখ্যা কৰা। মই তোমালোকক এক্সাম্পল দি আছো। ইয়াতে কৈছে যে মোহিনী হৰূপে অমৃত পিয়াল সাদিল দেৱৰ কাম তোমার ঘরে আসি বরজস পাইল লইল তদিসর নাম ঠিক আছে। এইটো তোমালোকৰ এক্সামত দিলে তোমালোকে ব্যাখ্যা লিখা তোমালোকে কেনেকৈ লিখিবা ঠিক আছে। তোমালোকে এইটো ট্ৰিক তোমালোকে ব্যৱহাৰ কৰিবা। তোমালোকে লিখিবা যে উক্ত বাক্য শাৰী আমাৰ পাঠ্যপুথি সাহিত্য চয়নিকাৰ অন্তৰ্গত। ইয়াতে তোমালোকে এটা বস্তু মাইণ্ড কৰিবা। মই ইয়াত কি দিছো যে উক্ত বাক্য শাৰী আমাৰ পাঠ্যপুথি সাহিত্য চয়নিকাৰ অন্তৰ্গত সাহিত্য চয়নিকা আৰু উক্ত বাক্য শাৰী ঠিক আছে। উক্ত বাক্য শাৰী আৰু যদি ইয়াতে আমাৰ এইটো দিলে হয় তেনেহলে মই দিম উক্ত কবিতা ফাঁকি ঠিক আছে। এইটো সহস্র বয়নে যাৰ নাপাবন্ত সীমা অদমে জানিব কেনে তোমাৰ মহিমা উক্ত কবিতা শাৰী আৰু ইয়াতে দি আছে আমাৰ উক্ত বাক্য শাৰী। কাৰণ এইটো আমাৰ পাঠৰ পৰা দিছে সেইকাৰণে এইটো আমাৰ পাঠৰ পৰা দিছে আমাৰ কানা ছাত্ৰী পাঠৰ পৰা দিছে ঠিক আছে। সেইকাৰণে আমি উক্ত বাক্য শাৰী দিছো ইয়াতে আৰু এইটো আমাৰ বৰগীতৰ পৰা দিছে যেটো আমাৰ কবিতা সেইকাৰণে মই ইয়াত কবিতা দিছো যে উক্ত কবিতা শাৰী ঠিক আছে। আৰু তোমালোকক ইয়াতে দি আছে তোমালোকৰ কিতাপটোৰ নাম কি অসমীয়া সাহিত্য চয়নিকা সেইকাৰণে মই দিছো উক্ত বাক্য শাৰী আৰু উক্ত কবিতা শাৰী আমাৰ পাঠ্যপুথি সাহিত্য চয়নিকাৰ অন্তৰ্গত হৈ গ'ল। আৰু ইয়াৰ এইটো কৰিবলৈ হ'লে তোমালোকে সকলো চেপ্টাৰৰ কবিজনৰ নাম মনত ৰাখিব লাগিব ঠিক আছে। উক্ত বাক্য শাৰী আমাৰ বা উক্ত কবিতা শাৰী আমাৰ পাঠ্যপুথি সাহিত্য চয়নিকাৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত বা শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত ইয়াতে মই দিছোঁ শ্ৰী শ্ৰী মাধৱদেৱ ইয়াতে বিৰচিত আৰু ইয়াতে আছে কবি শ্ৰীধৰ কন্দলী বিৰচিত কানাড চতুৰী পাঠ্যৰ পৰা তুলি দিয়া হৈছে আৰু ইয়াত হৈছে আমাৰ বৰগীত নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। বাছ তোমালোকে 1 মাৰ্ক পাই গলা ঠিক আছে। তোমালোকে ধৰি লোৱা মই তোমালোকক এটা এক্সাম্পল দিছোঁ তোমালোকে এটা এক্সাম্পল তোমালোকে মনত ৰাখা ঠিক আছে। তোমালোকৰ ইয়াতে পেজ নম্বৰ 104 তোমালোকৰ ইয়াতে 3টা ব্যাখ্যা দি আছে। তোমালোকে 3টাই যিসকল ভাল ষ্টুডেণ্ট তেওঁলোকে 3টাই পঢ়িব যিসকল মানে কোনোমতে ফাৰ্ষ্ট ডিভিজন পাব লাগে তেওঁলোকে 2টা পঢ়িব আৰু যিসকল পাছ কৰিব লাগে তেওঁলোকে হয়তো 1টা পঢ়িব ঠিক আছে। তো ধৰি লোৱা এক্সামত তোমালোকৰ এই 3টাও নাহিলে এই 3টাৰ ভিতৰত এটা নাহিলে এতিয়া তোমালোকে কি কৰিবা সেইকাৰণে মই কৈছোঁ আজি ভিডিঅ'টো তোমালোকৰ কাৰণে লৈ আহিছোঁ। যদি নপঢ়াকৈ যোৱা তেনেহ'লে তোমালোকে 3 মাৰ্ক পাব পাৰা 2ৰ পৰা 3 মাৰ্ক তোমালোকে 100% কমন মই কৈছোঁ পাব পাৰা যদি তোমালোকৰ ইয়াতে এইটো দিব পাৰে এইটো যে ব্ৰহ্মা আদি কৰি যত চৰাচৰ মোক সেৱা কৰি যায় তোৰ ঘৰে আসি গৰু চাৰি ফুৰ কৰকৰা ভাত খাই এইটো তোমালোকক তুলি দিলে যে ব্যাখ্যা কৰা এইটো তোমালোকক তুলি দি ব্যাখ্যা কৰা। তোমালোকে কি কৰিবা তোমালোকে কৰিবা যে উক্ত বাক্য শাৰী তোমালোকে এইটো লিখিবা কাৰণ এইটো আমাৰ এইটো পাঠ হয় গতিকে আমি এইটো লিখিম যে উক্ত বাক্য শাৰী আমাৰ পাঠ্যপুথি সাহিত্য চয়নিকাৰ অন্তৰ্গত ঠিক আছে। উক্ত বাক্য শাৰী আমাৰ পাঠ্যপুথি সাহিত্য চয়নিকাৰ অন্তৰ্গত কবি শ্ৰীধৰ কন্দলী বিৰচিত কানাড চৌধুৰী পাঠ্যৰ পৰা তুলি দিয়া হৈছে ঠিক আছে। মই তোমালোকক আৰু এটা এক্সাম্পল দি গৈছোঁ। তোমালোকে প্ৰথম তোমালোকে কবিতা বাহিৰ কৰিবা তোমালোকৰ জিকি তোমালোকে বাহিৰ কৰা তোমালোকে কি পঢ়িবা তোমালোকে হয়তো এই ব্যাখ্যা 3টা পঢ়িবা ঠিক আছে। যিসকল ভাল ষ্টুডেণ্ট 3টাই পঢ়িবা যিসকল কোনোমতে পাছ কৰিব বিচাৰে এটা পঢ়িবা। তোমালোকৰ 3টা নাহিলে কি কৰিবা তোমালোকৰ ইয়াতে এটা তুলি দি ক'লে এইটো তোমালোকক তুলি দিলে ঠিক আছে। এইটো সজাত মইনা আছে ঘনে লগাই মাত সজাৰ মইনাটিৰ অনেক যুগতি এইটো যে উক্ত বাক্যটি ব্যাখ্যা কৰা। তোমালোকে কি কৰিবা যে উক্ত বাক্য শাৰী আমাৰ পাঠ্যপুথি উক্ত কবিতা বাকি
আমার পাঠ্যপুথি সাহিত্য চয়নিকাৰ অন্তৰ্গত কবি আজান ফকীৰ বিৰচিত। তোমালোকে কবিজনৰ নাম মনত ৰাখিবা, লিখকজনৰ নাম মনত ৰখাৰ দৰকাৰ, তোমালোকে মনত ৰাখিবা। কবি আজান ফকীৰ বিৰচিত জিকিৰ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে, বাছ তোমালোকে লিখিবা। এইটো কেনেকৈ লিখিবা যে উক্ত কবিতাহাৰী আমাৰ পাঠ্যপুথিৰ সাহিত্য চয়নিকাৰ অন্তৰ্গত, তাৰপিছত কবিৰ নাম কি আছিলে আমাৰ আজান ফকীৰৰ দ্বাৰা বিৰচিত আৰু আমাৰ জিকিৰ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে, হৈ গ'ল। তাৰপিছত তোমালোকে ব্যাখ্যা লিখিবা, তোমালোকে এইফালে ব্যাখ্যা দিবা। তোমালোকে 1 মাৰ্ক ইয়াতে পাই গ'লা, 1 মাৰ্ক তোমালোকৰ হৈ গ'ল, থাকে আমাৰ 3 পৰা 4 মাৰ্ক, 1 মাৰ্ক হৈ গ'ল। আৰু তোমালোকে যদি একো নজনা তোমালোকে এই লাইনটো ইয়াতে বহাবা, এই গোটেই লাইনটো তোমালোকে ইয়াতে বহুৱাই দিবা, এই গোটেই লাইনটো ব্যাখ্যাৰ পিছত। সহস্ৰ বৰ্ণিতা নামপন্থ সীমা অদমে জানিব কেনে তোমাৰ মহিমা। ইয়াৰ এই বাক্যটো কি বুজাইছে, কি অভিহিত কৰিছে, আচলতে এই বাক্যটোৰ সাৰাংশ কি, মৰ্মাৰ্থ কি তোমালোকে এইটো ইয়াতে যি পাৰা নিজৰ ভাষাত তোমালোকে লিখি দিবা। তোমালোকৰ ইয়াতে 2 নহ'লে 1 মাৰ্ক দিব, যদি ভালকৈ লেখা 2 দিব, আৰু যদি এনে লিখি দিয়ে তোমালোকক 1ৰ পৰা তোমালোকে 1 মাৰ্কো পাব পাৰা আৰু 1.5 মাৰ্কো পাব পাৰা, ঠিক আছে। তো আমাৰ 2, 2.5, 3 মাৰ্ক হৈ গ'ল, ঠিক আছে। এইটোৱে আমাৰ ট্ৰিক, তোমালোকে এই দুটা মনত ৰাখিবা। কবিতাৰ ক্ষেত্ৰত আমাৰ উক্ত কবিতা ভাষী আমাৰ পাঠ্যপুথিৰ সাহিত্য চয়নিকাৰ অন্তৰ্গত, আৰু পাঠৰ ক্ষেত্ৰত আমাৰ উক্ত বাক্যহাৰী, এইটো মনত ৰাখিবা। আৰু তোমালোকে আৰু এটা কথা মনত ৰাখিবা, তোমালোকে এইবাৰ কিন্তু মনত ৰাখিব লাগিব লিখকৰ নাম। এই সকলো লিখকৰ নাম তোমালোকে মনত ৰাখিলে তোমালোকে নিশ্চিন্তে ব্যাখ্যা কৰিব পাৰিবা, ঠিক আছে। তো তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি লোৱা। আৰু যদি তোমালোকক অসমীয়াত 100% কমন কুৱেশ্যন লাগে মেট্ৰিক এক্সামৰ কাৰণে, মই তাৰ কাৰণে এটা ভিডিঅ' বনাইছোঁ, অকল কুৱেশ্যন আলোচনা কৰাইছোঁ। কিছুমানে কমেণ্টত কৈছে এনচাৰ লাগে, এনচাৰখিনি মই আলোচনা কৰাইছোঁ, দুটাই ভিডিঅ' আছে, মই তোমালোকক ডেছক্ৰিপশ্যনত মই লিংক দি দিম, তোমালোকে দুয়োটাই ক্লিক কৰাই চাই ল'বা, ঠিক আছে। বাই বাই, টেক কেয়াৰ।